আপোনাৰ টকাৰ ক্ষেত্ৰত যদি চাবলৈ যোৱা যায় 2 বছৰ আপোনাৰ 9 লাখ টকা উঠাইছিলে ছাৰে আমাৰ ষ্টেটমেণ্টটো আছে আৰু সেই ষ্টেটমেণ্ট মতে আপোনাৰ প্ৰতিজন ছাত্ৰৰ এগেইনষ্টত 7 টকা 45 পইচাকৈ টকাৰ দৰকাৰ হয় কিন্তু এইজন ছাৰে আপোনাৰ 9 লাখ টকা উঠাইছিলে 53,000 ল'ৰা ছোৱালীৰ টকা হিসাব কৰিলে দেখা যায় যে 4 লাখ টকা হৈ যায় কিন্তু বাকি 5 লাখ টকা ছাৰে কি কৰিলে এইখিনি তেখেতে মোটামুটি মিড ডে মিলতে আপোনাৰ 8-9 লাখ টকাৰ এটা কেলেংকাৰী কৰিছে গতিকে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগে আৰু এনেকুৱা ধৰণৰ হেডমাষ্টাৰ আমাৰ এই এৰিয়াত নালাগে এনেকুৱা হেডমাষ্টাৰৰ ওপৰত আমি অনতিপলমে চৰকাৰে বিহিত ব্যৱস্থা ল'ব লাগে কেৱল এইখিনি নহয় ইউনিফৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকে চাই তেতিয়া ইউনিফৰ্মৰ ক্ষেত্ৰত আপোনাৰ বিখত কেলেংকাৰ কৰিছে 21-22 যিটো আপোনাৰ ইউনিফৰ্ম আছিলে সেই ইউনিফৰ্মৰ ল'ৰা ছোৱালী যিখিনি ল'ৰা ছোৱালী পাব লাগিছিলে 9-10 ল'ৰা ছোৱালীখিনি পাব লাগিছিলে সেই ল'ৰা ছোৱালীখিনি এতিয়া আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ফাইনেল দিছে গতিকে এওঁলোকে আপোনাৰ 24ত তেওঁলোকে কাপোৰখিনি বিতৰণ কৰিছে গতিকে নিশ্চিতভাৱে তাতো আপোনাৰ এটা বিখত কেলেংকাৰ হৈছে বুলি আমি জানো গতিকে এইজন হেডমাষ্টাৰ দ্বাৰা আমাৰ এইখন হাইস্কুল কেতিয়াও উন্নত আমাৰ জংগলপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক আব্দুল আজিজ ছাৰৰ বিৰুদ্ধে যিমানখিনি অভিযোগ উঠিছে এইটো 100% সত্য অভিযোগ আমাৰ তাত সমস্ত তথ্যখিনি আমাৰ তাত মজবুত আছে আমি ডিপাৰ্টমেণ্ট বিভাগীয় হিচাপত আমি ডিসি ছাৰৰ তাত এডিসি ছাৰৰ তাত হাজাৰে বিজাৰে কমপ্লেইন গুৱাহাটীতো পৰ্যন্ত আমাৰ কমপ্লেইন গৈছে CM ভিজিলেন্সতো কমপ্লেইন গৈছে কিন্তু মই গম নাপাওঁ কথাবিলাক যে কি কাৰণে মানে এই অভিযোগবিলাকৰ ওপৰত তদন্ত নহয় কোনো একশ্যন যে হেডমাষ্টাৰৰ ওপৰত লোৱা হোৱা নাই ইয়াৰ মানে বিভাগীয় হিচাপে নেকি আমাৰ প্ৰধান শিক্ষকৰ লগত এটা মানে জড়িত হৈ আছে বুলি আমাৰ এটা সন্দেহ উপজিছে গতিকে ইয়াৰ দ্বাৰা আপোনালোকৰ চেনেলৰ জৰিয়তে মই জনাব খোজো এই জংগলপাৰা হাইস্কুলৰ হেডমাষ্টাৰজনক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি নতুন এখন হেডমাষ্টাৰ ইয়াত আমাৰ আনি দিব লাগে যাতে বৃহত্তৰ এলেকাৰ স্বাৰ্থত স্কুলখন আৰু উন্নত পিনে আগবাঢ়ি যায় Do not forget to like, share and subscribe to the Assam Tribune.